হেল্ল' এভৰিৱান, সকলোকে আমাৰ আজিৰ নতুন ব্লগত স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ হোজাই জিলাৰ পূবজাৰণী কৰৈগুৰি গাঁৱত। আপোনালোকে ইতিমধ্যে গম পাইছে যে সদৌ অসম MBBS পৰীক্ষাত সুখ্যাতিৰে ভাল ৰিজাল্ট, ভাল ফলাফল দেখুৱাই সমগ্ৰ হোজাই জিলাৰ লগতে আমাৰ পূবজাৰণী অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা দুজন ছাত্ৰ, দুজন যুৱক। আজি আমি আহিছোঁ তেওঁলোকৰ খবৰ ল'বলৈ আৰু তেওঁলোকৰ এই ৰিজাল্ট পাই আমাৰ অঞ্চলবাসীৰ লগতে আমিও নথৈ আনন্দিত। গতিকে আমি আজি এই দুজন যুৱক, যি দুজনে আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে, আমি তেওঁলোকৰ সৈতে আপোনালোকক অকণমান পৰিচয় কৰি দিব বিচাৰিছোঁ। তেওঁলোক প্ৰথমতে আপোনালোক দুয়োজনক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মোৰ নাম জুবেৰ আহমেদ তালুকদাৰ। মই শিলচৰ মেডিকেল কলেজৰ পৰা MBBS জাষ্ট ৰিচেণ্টলি পাছ কৰিছোঁ। ৰিজাল্ট হৈছে আমাৰ। গুড ইভিনিং, মোৰ নাম ইফতিকাৰ আলম তালুকদাৰ। ময়ো এজন ছাত্ৰ শিলচৰ মেডিকেল কলেজৰ পৰা MBBS এক্সাম আমাৰ কালি ৰিজাল্ট আহিছে, ইয়াত আমি উত্তীৰ্ণ হৈছিলোঁ। থেংক ইউ আপোনালোক দুইজনক, আৰু লগতে আপোনালোকৰ এই ভাল ফলাফলৰ কাৰণে কংগ্ৰেচুলেশ্যন এণ্ড উইচ ইউ বথ ব্ৰাইট ফিউচাৰ। সেইসকল শিক্ষককো আমি পাহৰিবলৈ নহ'ব, কাৰণ এই দুইজন ছাত্ৰই এসময়ত আমাৰ পূবজাৰণী জাতীয় বিদ্যালয় নহয় জানো, পূবজাৰণী জাতীয় বিদ্যালয়ৰ পৰা পঢ়া শুনা কৰি গৈছিলে। আৰু পূবজাৰণী জাতীয় বিদ্যালয়ৰ দুজনকৈ ছাৰ ইতিমধ্যে আমাৰ লগত আছে, মিষ্টাৰ বুৰহানুদ্দিন ছাৰ আৰু মিষ্টাৰ গুলাব হুছেইন ছাৰ। যিহেতু ছাৰসকলে ছাত্ৰক পঢ়া শুনা যেতিয়া তেওঁলোকে কৰায়, তেওঁলোকৰ এটা আশা থাকে। পিতৃ মাতৃতকৈ বেছি মই ভাবোঁ যে শিক্ষক শিক্ষয়িত্ৰীসকল বেছি আনন্দিত হয়। এতিয়া তেওঁলোক দুইজনে মনৰ আনন্দত এই দুইজন ছাত্ৰক দুখন ফুলাম গামোচাৰে আদৰণি জনাব। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। প্ৰথমতে আপোনালোক দুইজনকে মোৰ ডাইৰেক্ট কুৱেশ্যন যে আপোনালোকে ইমান এটা ভাল ফলাফল ইতিমধ্যে পাইছে, আমাৰ অঞ্চলবাসীৰ লগতে আপোনালোকৰ পৰিয়ালৰ মানুহ নথৈ আনন্দিত, ছাৰসকলো আনন্দিত। এই ফলাফল যিটো আপোনালোকে পাইছে, ইয়াৰ পিছত কাৰ অৱদান বেছি বুলি আপোনালোকে ভাবে? কাৰণ ইয়াত পিতৃ মাতৃও জড়িত হৈ আছে, ছাত্ৰ ছাত্ৰী পঢ়া শুনাৰ লগতে শিক্ষকসকলো আছে। আপোনালোকে এই ক্ৰেডিটটো কাক দিব, আপোনালোকে অকণমান ক'ব। নিশ্চয় ক্ৰেডিটটো মোৰ সৰুৰে পৰা মাক দেউতাটো আছেই। প্ৰথমতে মাক দেউতাৰ লগতে মোৰ যিমানখিনি একদম প্ৰাক প্ৰাথমিকৰ পৰা যিমানখিনি আজিলৈকে যিমানখিনি টিচাৰ আছে, আমাৰ যিমানখিনি শিক্ষা দি গৈছে সৰুৰে পৰা, যিমানখিনি স্কুলত যিমানকেইটা স্কুলত পঢ়িছোঁ মই, পূবজাৰণী জাতীয় বিদ্যালয়, মৌলানা আজাদ হাইস্কুল, তাৰপিছত আজমল চুপাৰফুটি, গোটেইখিনি টিচাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সিহঁতে মোৰ এই তোমাৰ ছাকচেছৰ আঁৰত সিহঁতে মেইনলি টিচাৰকেইটা ইনভলভ হৈ আছে আমাৰ। ধন্যবাদ। ঠিক আছে, থেংক ইউ। আমি জানিব বিচাৰিম যে এনেকুৱা এটা ৰিজাল্ট পোৱাৰ পাছত আপোনালোকে যিহেতু বহুত কষ্ট কৰি পেলাই এই ফলাফলটো পাইছে, আপোনালোকৰ যিটো নেক্সট জেনেৰেশ্যন আমাৰ সমাজত আছে, তেওঁলোকলৈ আপোনালোকে কি মেছেজ দিব বিচাৰে? তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিব লাগে আগলৈ, এনেকুৱা কিবা এটা মেছেজ আপোনালোকে দিলে, যিহেতু আমাৰ সমাজত বহুতো ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ কাৰণে নিশ্চয় ভাল হ'ব। নিশ্চয় আপোনালোকে জানে যে আমি দুয়োজন সৰুৰে পৰা একেলগে পঢ়ি আহিছোঁ, প্ৰাক প্ৰাথমিকৰ পৰা আজিলৈকে MBBSত একেখন কলেজতো আছোঁ, একেখন হোষ্টেলতো আছোঁ। মোৰ এটাই কামনা হ'ল যে আমি যেতিয়া সৰুৰে পৰা আছিল, আমাক বহুত গাইড কৰিছে, আমাৰ মাক দেউতাকে বহুত গাইড কৰিছে, আৰু আমাৰ শিক্ষয়িত্ৰী যিমান কেইজন আছিল, প্ৰথমতে আমাৰ কেৰিয়াৰ ষ্টাৰ্ট হৈছিল পূবজাৰণী জাতীয় বিদ্যালয়ৰ পৰা, তাৰপিছত মৌলানা আজাদ হাইস্কুল, ইয়াৰ পিছত আমি কলেজ লাইফ আমাৰ ষ্টাৰ্ট হৈছে আজমল কলেজৰ পৰা, ইয়াৰ পিছত আজমল চুপাৰফুটি, ইয়াৰ পিছৰ পৰা শিলচৰ মেডিকেল কলেজ। চ' যিমান কেইজন শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকৰ ওচৰত আমি একদম নত, আৰু মানে তেওঁলোকৰ মানে যিটো আমি থেংকছ, সেইটো আমি দিবই নোৱাৰিম, মানে এনেকুৱা আৰু সিহঁতে আমাক দিছে। আৰু তো মই এটাই কথা ক'ব বিচাৰোঁ যে মোৰ নিচিনা এজন ল'ৰাই যদি MBBS হ'ব পাৰিছে, তে আমাৰ সমাজত তেনেকুৱা কোনো ল'ৰা ছোৱালী এনেকুৱা থাকিব নালাগে যে সি নোৱাৰিব, বা এনেকুৱা মনোবিশ্বাস এনেকুৱা নাথাকিব লাগে যে মই নোৱাৰিম, বা মই চেষ্টা কৰিলে চব বস্তু হৈ যাব। এইটোৱেই মোৰ। তো মেইন মেছেজটো হৈছে চেষ্টা কৰিব লাগে, ট্ৰাই এগেইন এণ্ড এগেইন। আপুনি যদি এবাৰ ফেইল হৈছে, আকৌ ট্ৰাই কৰিব লাগে। চেষ্টা কৰিলে যিকোনো বস্তু পচিবল, দেৰ ইজ নাথিং ইম্পচিবল, হয় নহয়? তো এইটো আছিলে মেইন মেছেজ। এতিয়া মই ছাৰ যিহেতু দুজন আছে, তেওঁলোকে আজি মনত অত্যন্ত আনন্দ। ছাৰৰ পৰা মই বিশেষকৈ আমাৰ বুৰহানুদ্দিন ছাৰ, তেওঁ আজি ইয়াত এইখিনিত আহিছে,
কেৱল মাত্ৰ এজন ফেচবুক পেজাৰ হিচাপে নহয়, এই পেজটো তেওঁৰ যদিও তেওঁ পেজৰ স্বত্বাধিকাৰ BU চৌধুৰী যিটো পেজ এইটো তেওঁৰ স্বত্বাধিকাৰ হয়। দুজনকে মই কৰিছোঁ যিহেতু দুজনকৈ MBBS আমাৰ এই পিছপৰা অঞ্চলত আপোনালোকৰে ছাত্ৰ আছিলে। আজিৰ দিনটোত আপোনালোকৰ ফিলিংটো কেনেকুৱা অকণমান শ্বেয়াৰ কৰিব নেকি? থেংক ইউ যমুনা ব্লকৰ জামাল হুছেইন মোৰ লগত সহায় কৰাৰ কাৰণে। মই যদিও এজন পেজাৰ আপোনালোকে জানে বা দেখি আছে, কিন্তু আজি ইয়াত মই উপস্থিত হৈছোঁ পেজাৰ হিচাপে নহয়, এজন শিক্ষক হিচাপে। আৰু জামাল হুছেইনে যিহেতু মোক সুধিছে যে মোৰ মনত কেনেকৈ লাগিছে, বিশেষকৈ মই ক'বলৈ আজিৰ যিটো মোৰ মনৰ যিটো ফিলিং, এইটো মই কিহেৰে আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিলে আপোনালোকে বুজি পাব। মই এইটো প্ৰকাশ কৰিব নোৱাৰিছোঁ, বাহা নাই যিটো যে মই প্ৰকাশ কৰিম, এনেকুৱা আনন্দ লাগি আছে। জীৱনত ইয়াতকৈ বেছি পোৱাৰ আৰু কিবা আশা কৰিব নালাগে, কাৰণ দুইজন আমাৰ সন্মুখতে একেবাৰে জ্বলন্ত উদাহৰণ। তেওঁলোক বহুত ছাত্ৰ ছাত্ৰীৰ কাৰণে ইনস্পিৰেশ্যন বুলি ক'ব পাৰি। গতিকে এতিয়া ছাৰলৈ মই আকৌ এটা কুৱেশ্যন সুধিছোঁ, অকণমান চমুকৈ ক'ব যিহেতু সময় নাটনি। ধন্যবাদ যমুনা ব্লকৰ স্বত্বাধিকাৰী আৰু আমাৰ বিহু চৌধুৰী। মই সৰ্বপ্ৰথমে মই যি দুজনে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে তেখেতসকলে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে এই চেগতে আমি এটা মেছেজ দিব পাৰিছোঁ যে উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল যাতে এই ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে, ইনকাৰেজ হ'ব পাৰে। জীৱনৰ বহুতো গাত প্ৰতিঘাত আহে, ইয়াৰ মাধ্যমেও আমি আগুৱাই যাব লাগিব। যে আপোনাৰ ফাৰ্দাৰ প্লানিং কি, এইখিনিতে সমাপ্ত নে আগলৈ আৰু কিবা ডিগ্ৰী ল'বলৈ মন আছে? অকণমান চমুকৈ ক'ব। নাই, ইয়াতে সমাপ্ত নহয়, শিক্ষাৰ কোনো অন্ত নাই, শেষ নাই। নিশ্চয় ভৱিষ্যতে ইনশাল্লাহ ট্ৰাই কৰিম, PG কাৰণে ট্ৰাই কৰিম, ইনশাল্লাহ ট্ৰাই কৰি ভাল ফলাফল আহিব নেকি? ইনশাল্লাহ আহিব। দোৱা কৰিব আমাৰ কাৰণে। থেংক ইউ। ভিউৱাৰ্ছ, চবৰ পৰা দোৱা বিচাৰিছে আপোনালোকে, প্লিজ দোৱা কৰিব। ইয়াৰ পিছফালে কিমান হাৰ্ড ৱৰ্কিং কৰিব লাগিছে, কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে চাই আছেতো। প্ৰথমতেতো ক্লাছ 12ৰ পিছত নীট দিব লাগিব। নীটটো এতিয়া বহুত টাফ হৈ গ'ল। এইবাৰ নীটত ফৰ্ম ফিল আপ হৈছে 26 লাখ। ইয়াৰ পিছত আমাৰ ইণ্ডিয়াত টোটেল এৰাউণ্ড 6 আছে, এৰাউণ্ড 1 লাখ। তো এইটো এটা বহুত কঠিন চূড়ান্ত পৰীক্ষা হয়। এইটোৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব ভালকৈ। ইয়াৰ পিছত যেতিয়া প্ৰিপেয়াৰ হৈ যোৱাৰ পিছত মেডিকেল কলেজলৈ ষ্টাৰ্ট হ'ব, তেতিয়া টোটেল ষ্টাডি কোৰ্চ থাকে 4.5 ইয়াৰ্ছ। এইটো অত্যন্ত কষ্টও নহয় আৰু অত্যন্ত সহজো নহয়, ইয়াৰ মাজত আছে। যি ল'ৰা ছোৱালীয়ে পঢ়িব সিহঁতৰ কাৰণে সহজ হ'ব, আৰু যোনে অলপ কম পঢ়িব সিহঁতৰ কাৰণে অলপ কষ্টদায়ক হ'ব পাৰে। কিন্তু এনেকুৱা একো বিষয় নহয় যে কোনোবা নোৱাৰিব বা এইটো মানে ভুল ধাৰণা। আৰু বাকীটো 4বাৰ ফাইনেল এক্সাম হয় MBBS-ত। তাৰ মাজত ফাইনেল ইয়াৰ যিটো আছে এইটোৰ মতলব MBBS-টোক মানে MBBS লাইফৰ মানে ফাইনেল এক্সাম বুলি গণ্য কৰা হয়। তো ইয়াত মানে অলপ টান হয় বাকী 3 বছৰৰ তুলনাত। বাকী ইনশাআল্লাহ যোনে পঢ়িলে ইনশাআল্লাহ হৈ যাব। তো এতিয়া একেবাৰে ফাইনেল কুৱেশ্যন, কাৰণ ভিডিঅ'টো একেবাৰে লম্বা হৈ গৈছে, আমি প্ৰগ্ৰামটো এতিয়া চেছ কৰিব বিচাৰিছোঁ। আপোনালোকে ৰাইজৰ পৰা কি বিচাৰে বা ৰাইজক আপোনালোকে কি মেছেজ দিব, যিহেতু আপোনালোকে এই অঞ্চলৰে সুনামধন্য সুযোগ্য সন্তান বুলি ক'ব লাগিব। গতিকে আপোনালোকে ৰাইজক কি মেছেজ দিব বিচাৰে? বা বাকী আমাৰ নিচিনা আমি এনেকুৱা বিচাৰোঁ, আমাৰ গাঁওখনৰ পৰা বাকী যিমানখিনি উঠি আছে, আমাৰ সৰু ভাইটিসকল আছে, বন্ধুসকল আছে, সিহঁতেও এনেকুৱা উঠি আহক। এই অকল এই ইণ্ডিয়াত বহুত এনেকুৱা ডক্টৰৰ জৰুৰত আছে, প্ৰয়োজন আছে। অনলি ডক্টৰ নহয়, যিটো তোমাৰ এইম ইন লাইফ আছে সেইটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰা, যাতে আমাৰ এই অঞ্চলটো আগফালে আগুৱাই যায়, সেইটো আমাৰ ইচ্ছা থাকিল। আৰু আমাৰ কাৰণে দোৱা কৰিব, আমিও আপোনালোকৰ কাৰণে দোৱা কৰিম বেছি বাকী হ'ব। আৰু আমি ভাবোঁ যে এওঁলোক দুজন ডক্টৰ হিচাপে ওলাইছে, আগন্তুক দিনত আৰু আমি IAS IPS ইঞ্জিনিয়াৰ অফিচিয়াৰ তেনেকুৱা ধৰণৰ ভাল ডিগ্ৰী লাভ কৰিবলৈ, যাতে আমাৰ ল'ৰা ছোৱালীবিলাক, আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাক আছিলে আমাৰ অঞ্চলত আচলতে পিছপৰা যদিও IAS IPSটো বেছিকৈ। তো আমাৰ এজ এ টিচাৰ তেওঁ মানে এটা পৰামৰ্শ আগবঢ়াইছে যে IAS IPS তেনেকুৱা ধৰণৰ কোনো ৰিজাল্ট এতিয়ালৈকে আমাৰ অঞ্চলত, বিশেষকৈ আমাৰ এই সৰু অঞ্চলটোত অহা নাইকিয়া। তো ইনশাল্লাহ আগলৈ হ'ব বুলি আমি আশাবাদী। আৰু আজিৰ অনুষ্ঠানটো আমি ইয়াতে সামৰণি মাৰিবলৈ লৈছোঁ। তো বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পাম। তো চাই থাকিব BU চৌধুৰী পেজ। থেংক ইউ ভেৰি মাছ।